ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ তৃতীয়টি পাঠ জ্যামিতিৰ মৌলিক ধাৰণাসমূহ। ইতিমধ্যে এইটো পাঠৰ বাবে কেইবাটাও ক্লাছ কৰা হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ এইটো পাঠৰ বাবে প্ৰস্তুত কৰা আগৰ ভিডিঅ'সমূহ চোৱা নাই, তোমালোকে আজিৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্স নতুবা প্লেলিষ্টৰ জৰিয়তে চাব পাৰিবা। বাৰু যি কি নহওক, আজি আমি আলোচনা কৰিম পৃষ্ঠা নম্বৰ 67, পেজ নম্বৰ 67, 67 নম্বৰ পৃষ্ঠাত তোমালোকে চোৱা। ইতিমধ্যে আমি ইয়ালৈকে আলোচনা কৰিলোঁ। বহুভুজৰ কৰ্ণ আছিলে, আমি কৰ্ণলৈকে আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম, ইয়াত কেইটামান প্ৰশ্ন দিয়া আছে। পেজ নম্বৰ 67 আৰু পেজ নম্বৰ 68 এই দুটা পৃষ্ঠাত থকা আজি আমি প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে প্ৰথম প্ৰশ্নটো চোৱা, নিজে কৰা। প্ৰথমটো আছে কাষৰ বহুভুজৰ চিত্ৰ দুটাৰ কৰ্ণবোৰ আঁকা। এইটো এটা বহুভুজ আৰু এইটো এটা বহুভুজ। এই বহুভুজ দুটাৰ আমি কি আঁকিব লাগে? কৰ্ণ আঁকিব লাগে। আমি আগৰ ক্লাছত কি কৈছিলোঁ যে ওচৰা ওচৰিকৈ নথকা কোনো এটা বহুভুজৰ ওচৰা ওচৰিকৈ নথকা দুটা শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক কি বোলে? কৰ্ণ বোলে। এতিয়া এৰ পৰা বি ওচৰত আছে, এৰ পৰা ই ওচৰত আছে, সেইকাৰণে এ আৰু বি সংযোগ কৰিলে আমি কৰ্ণ বুলি নকওঁ। এইবিলাক হ'ল বাহু বহুভুজৰ। কিন্তু আমি এ বিন্দু আৰু চি বিন্দু যদি সংযোগ কৰি দিওঁ, তেতিয়াহ'লে আমি এইডালক কি ক'ম? কৰ্ণ বুলি ক'ম। বা এৰ পৰা ডি বিন্দুটো দূৰত আছে, হয়নে? ওচৰত নাই, সেইকাৰণে এই বিন্দু দুটা সংযোগ কৰিলে আমি কি ক'ম? কৰ্ণ বুলি ক'ম। মই তোমালোকক আঁকি দেখুৱাইছোঁ, দুটা বহুভুজৰে কৰ্ণ আঁকি দেখুৱাইছোঁ, তোমালোকে এইদৰে আঁকিব পাৰিবা। এই বহুভুজটো চাবা, আমি ইয়াৰে কৰ্ণবিলাক আঁকিম। এৰ পৰা আমি চি বিন্দু সংযোগ কৰিম। এ আৰু চি বিন্দু আমি সংযোগ কৰিলোঁ। এতিয়া এ আৰু ডি বিন্দু সংযোগ কৰিম। হ'ল। এতিয়া বিৰ পৰা ই এইটো সংযোগ কৰিম আৰু বিৰ পৰা ডি এই বিন্দুটো আমি সংযোগ কৰি দিম। হ'ল। এতিয়া চিৰ পৰা এ সংযোগ কৰা আছে, এতিয়া চিৰ পৰা আমি ই সংযোগ কৰিম। গতিকে আমি এ বি চি ডি ই এই বহুভুজটোৰ আমি কৰ্ণকেইডাল আমি আঁকিলোঁ। এতিয়া এই বহুভুজটোৰ আমি কৰ্ণবিলাক আঁকিব লাগে। গতিকে কৰ্ণবিলাক তোমালোকে নিশ্চয় বুজি পালা যে কোনো এটা বহুভুজৰ ওচৰা ওচৰিকৈ নথকা শীৰ্ষবিন্দু দুটা সংযোগী ৰেখাখণ্ডডালে হৈছে কৰ্ণ। গতিকে এৰ পৰা বি ওচৰত আছে, গতিকে এৰ পৰা চি দূৰত আছে, আমি এ আৰু চি বিন্দু সংযোগ কৰিলে এডাল কৰ্ণ পাম। এ আৰু ডি বিন্দু সংযোগ কৰিলে কৰ্ণ পাম। এ ই, এ এফ, এ জি, আমি এইদৰে কৰ্ণবিলাক পাম। মই তোমালোকক আঁকি দেখুৱাই দিছোঁ, চাবা। এইটো চোৱা, আমি এ বিন্দুৰ পৰা চি সংযোগ কৰিলোঁ, ডি সংযোগ কৰিলোঁ, ই সংযোগ কৰিলোঁ, এফ সংযোগ কৰিলোঁ আৰু জি সংযোগ কৰিলোঁ। ঠিক তেনেদৰে তুমি বি বিন্দুৰ পৰা সংযোগ কৰা, বি বিন্দুৰ পৰা এইচ সংযোগ কৰা, জি সংযোগ কৰা, এফ ই ডি এইবিলাক চব সংযোগ কৰি দিয়া। আমি বিৰ পৰা সংযোগ কৰিলোঁ। এতিয়া চিৰ পৰা সংযোগ কৰা, চিৰ পৰা ই, চিৰ পৰা এফ, চিৰ পৰা ডি, চিৰ পৰা এইচ এইদৰে সংযোগ কৰি দিয়া। আমি চিৰ পৰা সংযোগ কৰিলোঁ, এতিয়া আমি ডিৰ পৰা সংযোগ কৰোঁ। ডিৰ পৰা ই, ডিৰ পৰা জি, ডিৰ পৰা এইচ এইবিলাক সংযোগ কৰি দিয়া। ছাত্ৰ ছাত্ৰীসকল, এয়া আমি কৰ্ণবিলাক আঁকিলোঁ, কিন্তু এই ছবিটো এই বহুভুজৰ ছবিটো অকণমান ডাঙৰ হ'ব লাগিছিলে, তেতিয়া কৰ্ণকেইডাল স্পষ্ট হৈ উঠিলেহেঁতেন। বাৰু যি কি নহওক, এতিয়া তোমালোকৰ কিতাপত কি কৈছে চাবা। কাষৰ বহুভুজৰ চিত্ৰ দুটাৰ কৰ্ণবোৰ আঁকা। আমি কৰ্ণবোৰ আঁকিলোঁ। 2 নম্বৰত কৈছে কোনটো বহুভুজৰ কিমানডাল কৰ্ণ আঁকিলা গণনা কৰি উলিওৱা। কোনটো বহুভুজৰ কিমানডাল কৰ্ণ আছে? এইটো বহুভুজৰ কিমানডাল, এইটো কিমানডাল আৰু এইটো কিমানডাল? এইটো বহুভুজৰ কৰ্ণ কিমানডাল আছে? ইয়াৰ কৰ্ণ চাবা, আমি ইয়াতে হিচাপ কৰিলে ওলাব পাৰিব 1 2 3 4 5।
নতুবা এটা সূত্ৰ আছে মই তোমালোকক দিছো তোমালোকে এটো মনত ৰাখিলেও হ'ব n whole into n minus 3 divided by 2 আমি এটো সূত্ৰৰ দ্বাৰা আমি উলিয়াব পাৰিম কোণৰ সংখ্যা উদাহৰণস্বৰূপে চাবা ইয়াত n মানে বাহুৰ সংখ্যা বাহু কিমানডাল আছে 1 2 3 4 5 ab বাহু bc বাহু cd বাহু de বাহু আৰু ea বাহু 5 ডাল আছে গতিকে আমি n ৰ ঠাইত আমি 5 বহাম 5 n minus 3 তাৰ মানে 5 minus 3 divided by 2 আছে এটো কিমান হ'ব 5 5 পূৰণ 5 ৰ পৰা 3 গলে 2 তলত 2 আছে 2 এৰ 2 এটো হল কাটি দিলে থাকিল 5 অৰ্থাৎ আমি এটা কোণৰ সংখ্যা কি পালো 5 পালো কোণৰ সংখ্যা 5 ডাল তোমালোকে নিশ্চয় বুজি পালা তোমালোকে এটো সূত্ৰ যদি ইয়াত প্ৰয়োগ কৰা তেতিয়া হলে পটকে উলিয়াব পাৰিবা নতুবা হিসাব কৰি চালো পটকে উলাই যাব 1 2 3 4 5 5 ডাল কৰ্ণ এটা এই চিত্ৰটোত চোৱা এই চিত্ৰটোত কৰ্ণ কিমান ডাল আছে তোমালোকে প্ৰথমতে চোৱা বাহু কিমান ডাল আছে 1 2 3 4 5 6 7 8 8 ডাল বাহু আছে যদি আমি কৰ্ণৰ সংখ্যা হিসাব কৰি কিমান ডাল কৰ্ণ হ'ব চাবা n minus 3 divided by 2 এটো সূত্ৰ কথা কৈছিল হয়নে তুমি n ৰ ঠাইত 8 লিখা যেহেতু 8 ডাল বাহু আছে তাৰ আমি n মানে 8 লিখিলো n minus 3 মানে n মানে 8 minus 3 2 এটো কিমান হ'ব 2 দি আমি 8 কাটিলো 4 বাজ যাব গতিকে 4 পূৰণ 8 পৰা 3 গলে 5 তাৰ মানে 4 5 গুণ 20 অৰ্থাৎ আমি ইয়াত যদি হিসাব কৰো কেইডাল কৰ্ণ পাম 20 ডাল পাম এটো তোমালোকে এই সহজ উপায়টো তোমালোকে মনত ৰাখিবা ঠিক আছে এতিয়া বলা 2 নম্বৰটো চাও তলৰ চিত্ৰবোৰ সৰল চিত্ৰ আৰু সৰল চিত্ৰ নহয় এই দুই ভাগত তালিকাভুক্ত কৰা ইয়াত কেইটামান চিত্ৰ দিয়া আছে ইয়াত এইকেইটা যদিও ইংৰাজী কেপিটেল লেটাৰ হয় আমি ইয়াতে চিত্ৰ বুলি ধৰি লম ঠিক আছে ইয়াত সুধিছে সৰল চিত্ৰ আৰু সৰল চিত্ৰ নহয় ইয়াৰে কোনকেইটা সৰল চিত্ৰ আৰু কোনকেইটা সৰল চিত্ৰ নহয় আমি সৰল চিত্ৰ মানে আগৰ ক্লাছত কি আলোচনা কৰিছিলো সৰল চিত্ৰ এনেকুৱা হ'ব লাগিব ধৰা আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো আমি পেন্সিলডাল উঠাব নোৱাৰো ইয়াৰ পৰা ষ্টাৰ্ট কৰি কত কটাকটি কৰা নাই এনেকৈ হৈ গল অৰ্থাৎ পান্তবিন্দু এটা ইয়াতে আছে এটা আৰু এটা ইয়াতে আছে আৰু এইটোৱে কত কটাকটি এই আজদালে এবা এই বক্ৰটোৱে কত কটাকটি কৰা নাই গতিকে এইটো এটা সৰল চিত্ৰ বা এনেকুৱা হলো সৰল চিত্ৰ হ'ব ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো এনেকৈ আহি আকৌ একেটা যদি পান্তবিন্দুত যদি লগ লাগে তেতিয়া হলে এইটো এটা সৰল চিত্ৰ হ'ব কিন্তু যদি এনেকুৱা হয় ইয়াত চোৱা ইয়াত এটাই বক্ৰ এই বক্ৰটো কি কৰিছে কেইবাৰ ঠাইতো কটাকটি কৰিছে গতিকে এইটো সৰল চিত্ৰ নহয় তোমালোকে বুজি পালা চাবা এইটো সৰল চিত্ৰ হ'বনে এইটো নহয় কাৰণ ইয়াত কটাকটি কৰিছে এইটো সৰল চিত্ৰ হ'বনে এইটো সৰল চিত্ৰ হ'ব কাৰণ আমি ইয়াৰ পৰা গৈ ইয়াত কত কটাকটি কৰা নাই এনেকৈ আহি আকৌ আমি আগৰ বিন্দুতে মিলিত হৈছো গতিকে এইটো সৰল চিত্ৰ হ'ব বা এনেকৈ যদি দিও এইটো সৰল চিত্ৰ হ'ব কাৰণ পান্তবিন্দু দুটা পৃথককৈ আছে আৰু কত কটাকটি কৰা নাই হয় পান্তবিন্দু দুটা এদৰে পৃথককৈ থাকিব লাগিব কত কটাকটি নকৰাকৈ নহলে এই পান্তবিন্দু দুটা এই পান্তবিন্দুটো আহি আকৌ আগৰ জায়গাত মিলিত হ'ব লাগিব কত কটাকটি নকৰাকৈ তেতিয়াহে এইটো সৰল চিত্ৰ হ'ব এতিয়া তোমালোকে এইকেইটা চোৱা ইয়াৰে কোনটো সৰল চিত্ৰ হ'ব তোমালোকে নিজে চালে গম পাবা কে এল এম এন এইকেইটা আছে এইটো সৰল চিত্ৰ নহয় কাৰণ আমি কেটো আমি লিখিব লাগিলে পেন্সিলডাল উঠাব লাগিব এল এইটো সৰল চিত্ৰ হয় মই তোমালোকক বহিত লিখি দিছো বহিত আঁকি দিছো চাবা এৰ সৰল চিত্ৰ কোনকেইটা হ'ব কেটো নহয় এল হ'ব আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো আকৌ ইয়াত আমি পেন্সিলডাল উঠাইছো হয়নে এম2 হ'ব কাৰণ আমি ইয়াৰ পৰা এইজৰে ষ্টাৰ্ট কৰিলো এনেকে শেষ কৰিলো পান্তবিন্দু এটা ইয়াতে আৰু কত কটাকটি কৰা নাই গতিকে এইটো সৰল চিত্ৰ n2 হ'ব আমি ইয়াৰ পৰা এইজৰে ষ্টাৰ্ট কৰিলো
এটা প্ৰান্তবিন্দু ইয়াতে এটা প্ৰান্তবিন্দু ইয়াতে এইটো কত কটাকটি কৰা নাই ও হ'ব ওৰটো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি কিনে আকৌ একটা প্ৰান্তবিন্দুত মিলিত হৈছে এইটো সৰল চিত্ৰ p2 নহব কাৰণ p2 কিয় নহব চাবা p2 আমি ইয়াৰ পৰা যদি লও এনেকৈ যদি লও তেতিয়াহলে ইয়াত মিলিত হয় কিন্তু এইটো প্ৰান্তবিন্দুত মিলিত হলে হল হয় কিন্তু এইটো বেলেগ এক জায়গাত মিলিত হয় গতিকে এইটো নহব আর কিউ নহব আর নহব s2 হ'ব s2 সৰল চিত্ৰ হয় t2 নহয় আমি t2 লিখিলে উঠাব লাগে পেন্সিলডাল u2 হ'ব v2 হ'ব আৰু ইয়াত কেইটামান ছবি আছে এখন চামুচৰ ছবি আছে চাবা এইটো সৰল চিত্ৰ হ'ব কাৰণ আমি কত কলমটো আমি উঠোৱা নাই বা পেন্সিলডাল উঠোৱা নাই গতিকে এইটো এটা সৰল চিত্ৰ হয় কিন্তু এই গিলাসটো নহয় কাৰণ গিলাসটো আমি এইদৰে যদি আঁকিবলৈ যাওঁ আমি ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰো গিলাসটো এনেকৈ যদি দিও এইখিনিলৈকে ঠিকই আছিল কিন্তু আকৌ এইখিনি দিব লগা হ'ল যে ইয়াত এবাৰ ইয়াৰ এটা বিন্দুত স্পৰ্শ কৰি আকৌ গৈ আকৌ ইয়াৰ এটা বিন্দুত স্পৰ্শ কৰিব লগা হ'ল গতিকে এইটো সৰল চিত্ৰ নহয় তাৰ পিছত ইয়াত এটা ৰিং আছে ৰিংটো নহয় কাৰণ এইখিনিলৈকে ঠিকই আছিল আকৌ আমি পেন্সিলডাল উঠাব লাগিলে আকৌ এনেকৈ আঁকিব লাগিলে গতিকে এইটো সৰল চিত্ৰ নহয় তাৰ পিছত ইয়াত এটা কলহ আছে কলহৰ ছবি গতিকে এইটো সৰল চিত্ৰ নহয় গছৰ পাত আছে গছৰ পাতটো নহয় সৰল চিত্ৰ তাৰ পিছত কটাকটি কৰা তৰা এটা আছে এইটো নহয় কাৰণ আমি ইয়াত এনেকুৱা তৰা এটা আছে এইটো সৰল চিত্ৰ নহয় কাৰণ ইয়াতে কেইবা ঠাইতো কটাকটি কৰিছে গতিকে সৰল চিত্ৰ হ'ব নোৱাৰে কিন্তু শেষৰটো হয় শেষৰটো কটাকটি কৰা নাই এইদৰে এইটো আঁকিব পাৰি চাবা মই ছবি অঁকাত ইমান ভাল নহয় যি কি নহওক মানে এইটো এটা সৰল চিত্ৰ হয় কাৰণ আমি পেন্সিলডাল নুঠুৱাকৈ ইয়াৰ পৰা আৰম্ভ কৰি আমি গোটেইখিনি এনেকৈ আঁকি কেনে আকৌ আমি এটেক কৰিছো অৰ্থাৎ প্ৰান্তবিন্দু দুটা একেই সেইকাৰণে এইটো সৰল চিত্ৰ হয় গতিকে এইখিনি তোমালোকে নিশ্চয় বুজি পালা এতিয়া আছে কোনকেইটা সৰল চিত্ৰ নহয় এতিয়া আছে ইয়াৰে কোনকেইটা সৰল চিত্ৰ নহয় কোনকেইটা এইটো নহয় এইটো নহয় এইটো নহয় এইটো নহয় এইটো নহয় গতিকে আমি এইকেইটা আঁকিব লাগিব আৰু ইয়াতো কেইটামান আছে এইকেইটা সৰল চিত্ৰ নহয় কে টো সৰল চিত্ৰ নহয় LMNOP p2 নহয় q2 আছে q2 নহয় r2 নহয় এই গিলাসটো নহয় ইয়াত এইটো ৰিঙৰ নিচিনা আছে এইটো নহয় তাৰপিছত ইয়াত কলহৰ নিচিনা এটা আছে এইটো নহয় ইয়াত পাত আছে এটা এই পাতটো নহয় আৰু ইয়াত তৰা এটা আছে এইদৰে এই তৰাটো নহয় কাৰণ ইয়াত কেইবা ঠাইতো কটাকটি কৰিছে এতিয়া এইটো হ'ল যে সৰল চিত্ৰ আৰু সৰল চিত্ৰ নহয় আমি এইখিনি কৰিলো এতিয়া 3 নম্বৰটো চাবা 2 নং প্ৰশ্নটোত সৰল চিত্ৰ গঠন কৰা বক্ৰবোৰৰ পৰা খোলা আৰু বন্ধ বক্ৰবোৰ বেলেগে বেলেগে বাছি উলিওৱা এটা কোনবিলাক খোলা আৰু কোনবিলাক বন্ধ সৰল চিত্ৰবিলাকৰ এইকেইটা আছিল সৰল চিত্ৰ ইয়াৰে কোনকেইটা খোলা আৰু কোনকেইটা বন্ধ মই তোমালোকক কৈ দিছো মই আৰু ছবি আঁকি নাথাকো ঠিক আছে তোমালোকে খালি শিকি লোৱা যে কোনবিলাক খোলা কোনবিলাক বন্ধ আমি যদি এনেকৈ যদি এটা যদি চিত্ৰ আঁকো এইটো খোলা বক্ৰ এইটো প্ৰান্তবিন্দু যদি এনেকৈ যদি দিও আকৌ যদি এটা বিন্দুত মিলিত হয় তেতিয়ালে এইটো এটা বন্ধ বক্ৰ ঠিক আছে আমি যদি এইদৰে যদি দিও এইটো এটা বন্ধ বক্ৰ ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ গৈ আকৌ ইয়াতে মিলিত হৈছে অৰ্থাৎ এইটো এটা বন্ধ বক্ৰ গতি খোলা আৰু বন্ধ তোমালোকে বুজি পালা বা এনেকৈ যদি দিও এইটো এটা খোলা বক্ৰ
কাৰণ প্ৰান্তবিন্দু দুটা পৃথক পৃথককৈ আছে এতিয়া এইকেইটাত চাবা কোনকেইটা খোলা আৰু কোনকেইটা বন্ধ মই তোমালোকক কৈ দিছো তোমালোকে নিজে লিখি লবা ঠিক আছে এটো হল খোলা যেহেতু প্ৰান্তবিন্দু এটা ইয়াতে পৃথককৈ আছে এটো খোলা বক্ৰ এটো প্ৰান্তবিন্দু দুটা বেলেগ বেলেগ এটো খোলা বক্ৰ এটো কিন্তু বন্ধ বক্ৰ ঠিক আছে এটো খোলা বক্ৰ এটো খোলা বক্ৰ এটো খোলা বক্ৰ এটো হল বন্ধ বক্ৰ আৰু এটো বন্ধ বক্ৰ এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাবা কাখৰ বন্ধ বক্ৰটোৰ পৰা এটোটা বন্ধ বক্ৰ এই বন্ধ বক্ৰটোৰ পৰা আমি কি উলিয়াব লাগে ভিতৰৰ বিন্দুবোৰ উল্লেখ কৰা বাহিৰৰ বিন্দুবোৰ উল্লেখ কৰা বক্ৰটোৰ ওপৰত থকা বিন্দুবোৰ উল্লেখ কৰা ইয়াত ভিতৰৰ বিন্দু কি আছে সেইটা লিখিলে হল a c e h a c e h গতি এইটা বিন্দু ভিতৰত আছে এটা আহিল বাহিৰৰ বিন্দু কি আছে b তাৰ পিছত l f আৰু আছে নেকি আৰু নাই এবাৰ আহা বক্ৰটোৰ ওপৰত থকা বিন্দুবোৰ বক্ৰটোৰ ওপৰত কি বিন্দু আছে এই d আছে সোৱা d তাৰ পিছত k আছে k বক্ৰটোৰ ওপৰত আছে তাৰ পিছত এনেকৈ আহি g আছে এইবিলাক বক্ৰটোৰ ওপৰত আছে এটা 4 নম্বৰটো হৈ গল এটা 5 নম্বৰ কি আছে চাবা হয় নে নহয় উত্তৰ দিয়া চাবা কাগজত এডাল পেন্সিল লৈ এটা বিন্দুৰ পৰা অবিৰতভাৱে নিজকে এবাৰৰ নকটাকৈ আন এটা বিন্দু লৈ নিলে যিডাল আঁচ পোৱা যায় তাকে এডাল সৰল বক্ৰ বোলে এটোটো হয় মই তোমালোকক দেখুৱাই দিছো কি কৈছে চাবা কাগজত এডাল পেন্সিল লৈ আমি পেন্সিল ললো এটা বিন্দুৰ পৰা অবিৰতভাৱে এটো বিন্দু এটা বিন্দুৰ পৰা অবিৰতভাৱে নিজকে এবাৰৰ নকটাকৈ এনেকা আহিলো ইয়াত নিজে কটাকটি কৰা নাই আন এটা বিন্দু লৈ নিলে যিডাল আঁচ পোৱা যায় আমি এটো বিন্দুৰ পৰা এটো বিন্দুলৈ লৈ আহিলো যিডাল আঁচ পোৱা যায় এডাল সৰল বক্ৰ বোলে হয় এটোটা সৰল বক্ৰ গতিকে এটো শুদ্ধ গতিকে এটো হয় ঠিক আছে 2 নম্বৰটো কাগজত পেন্সিল এডাল লৈ এটা বিন্দুৰ পৰা অবিৰতভাৱে আন এটা বিন্দু লৈ নিলে যদিহে ই এবাৰ বা এবাৰতকৈ অধিকবাৰ নিজকে ছেট কৰে তেন্তে ই এডাল সৰল বক্ৰ নহয় কাগজত পেন্সিল এডাল লৈ এটা বিন্দুৰ পৰা অবিৰতভাৱে আমি ইয়াৰ পৰা গলো অবিৰতভাৱে আন এটা বিন্দু লৈ নিলে যদিহে ই এবাৰ বা এবাৰতকৈ অধিকবাৰ নিজকে ছেট কৰে ইয়াত একবাৰ ছেট কৰিলে এটো বিন্দুত আমি ইয়াৰ পৰা গৈ আকৌ বা ছেট কৰিলে এনেকৈ যদি ছেট কৰে তেতিয়া হলে এটা সৰল বক্ৰ নহয় গতিকে এটো শুদ্ধ কথা লিখিছে গতিকে এটো শুদ্ধ 3 নম্বৰ কি কৈছে চিট 1ত উল্লেখ কৰা বক্ৰডাল এডাল খোলা বক্ৰ নহয় এই যেটো 1ত আছিল আমি 1ত কোনডাল বক্ৰ পাইছিলো এডাল খোলা বক্ৰ নহয় বুলি কৈছে আমি এটা লিখিছিলো এডাল খোলা বক্ৰ নহয় বুলি কৈছে এডাল খোলা বক্ৰ হয় কাৰণ প্ৰান্তবিন্দু দুটা বেলেগ বেলেগ কে আছে ইয়াত এটা আছে ইয়াত এটা আছে গতিকে এটো ফুল কথা কৈছে হয়নে গতিকে এটো অশুদ্ধ 4 নম্বৰটো কি কৈছে 1ত উল্লেখ কৰা বক্ৰডাল এডাল সৰল বক্ৰ হ'ব যদি ইয়াৰ আদি বিন্দু আৰু অন্ত বিন্দু অৰ্থাৎ মূল বিন্দু দুটা একে হয় এটো হয় কাৰণ এডাল বক্ৰৰ কথা কৈছে যে 1ত উল্লেখ কৰা বক্ৰডাল এডাল বন্ধ বক্ৰ হ'ব এডাল বন্ধ বক্ৰ হ'ব যদি ইয়াৰ আদি বিন্দু অৰ্থাৎ প্ৰথম বিন্দুটো আৰু অন্ত বিন্দু আৰু শেষ বিন্দুটো মূল বিন্দু অৰ্থাৎ মূল বিন্দু দুটা একেটাই হয় আমি যদি এনেকে যদি আনো আমি যদি ইয়াত এই বক্ৰটো ইয়াত শেষ নকৰি এনেকে যদি আনো এই আদি বিন্দুটো আৰু অন্ত বিন্দুটো যদি একেটাই হয় যদি আকৌ এটোতে লগ লগাই দিও তেতিয়া হলে এটো কি হ'ব বন্ধ বক্ৰ হ'ব গতি এটোটা বন্ধ বক্ৰ হল নে গতিকে এটো শুদ্ধ 5 নম্বৰ এটো কি কৈছে টুৰ বক্ৰডাল এডাল বন্ধ বক্ৰ হয় যদি ইয়াৰ আদি আৰু অন্ত বিন্দু একেটাই হয় মন কৰা যে সৰল নোহোৱা বক্ৰক বন্ধ বক্ৰৰ ভিতৰত ধৰা নহয় এচোৱা টুৰ বক্ৰডাল এডাল বন্ধ বক্ৰ হয় যদি ইয়াৰ আদি আৰু অন্ত বিন্দু একেটাই হয় এই টুৰ বক্ৰডাল অৰ্থাৎ এডাল বক্ৰৰ কথা কৈছে আমি 2 নম্বৰ কোৱেশ্চনটোত এডাল বক্ৰ আঁকিছিলো
এতিয়া এই বক্ৰডালৰ কথা কি কৈছে বন্ধ বক্ৰ হয় যদি ইয়াৰ আদি বিন্দু অৰ্থাৎ এই প্ৰথম বিন্দুটো আৰু অন্তবিন্দু একেটাই হয় আমি এডাল আনি কিনে যদি ইয়াত যদি লগাই দিওঁ তেতিয়াহ'লে এইটো এটা বন্ধ বক্ৰ হ'বনে কাৰণ এইটো নহয় কাৰণ ইয়াত লিখিছে সৰল নোহোৱা বক্ৰক বন্ধ বক্ৰৰ ভিতৰত ধৰা নহয় কাৰণ এই চিত্ৰটো সৰল নহয় এই চিত্ৰটো যেহেতু সৰল নহয় গতিকে এইটো বন্ধ বক্ৰৰ আমি বন্ধ বক্ৰ বুলি মানিবই নোৱাৰো ইয়াত লিখা আছে সৰল নোহোৱা বক্ৰক বন্ধ বক্ৰৰ ভিতৰত ধৰা নহয় গতিকে এইটো অশুদ্ধ 6 নম্বৰ ৰেখাখণ্ড এডাল বন্ধ বক্ৰ ৰেখাখণ্ড এডাল বন্ধ বক্ৰ নহয় কাৰণ চাবা এইটোটা বিন্দু আমি বিন্দু দুটা সংযোগ কৰি দিলো আমি এডাল ৰেখাখণ্ড পালো এ বি এইটো কি বন্ধ বক্ৰ নেকি ৰেখাখণ্ড বন্ধ বক্ৰ নহয় এইটো খোলা বক্ৰ কাৰণ এইটো বিন্দু দুটা মূৰ আছে অৰ্থাৎ দুটা প্ৰান্ত বিন্দু আছে পৃথকে আছে গতিকে এইটো খোলা বক্ৰ ৰেখাখণ্ড এডাল খোলা বক্ৰ ইয়াত আছে বন্ধ বক্ৰ বুলি কৈছে গতিকে এইটো ভুল বক্ৰ এডালৰ কোনো অংশই ৰেখাখণ্ড নহয় বক্ৰ এডালৰ কোনো অংশ ৰেখাখণ্ড হ'ব পাৰে তোমালোকে চাবা মই এডাল বক্ৰ আঁকিছো বক্ৰ এইটো বিন্দু মই বিন্দুকেইটাৰ নাম দিলো এ বি চি এইটো এটা বক্ৰ হয় এতিয়া ইয়াত কৈছে বক্ৰ এডালৰ কোনো অংশই ৰেখাখণ্ড নহয় কিয় এৰ পৰা বি লৈকে এইখিনি ৰেখাখণ্ড নহয় নেকি এইখিনিতো হয়নে গতিকে এইটো কি ভুল লিখিছে কাৰণ এডাল বক্ৰৰ কিছুমান অংশ ৰেখাখণ্ড হ'ব পাৰে গতিকে এইটো কি হ'ব ভুল হ'ব এইটো 8 নম্বৰটো বক্ৰ এডালৰ কোনো অংশ ৰেখাখণ্ড হ'ব পাৰে আমি আলোচনা কৰিলো এইটো বক্ৰ কোনো আমি যদি এনেকৈ যদি দিওঁ এডাল ৰেখাখণ্ড এইটো এটা বক্ৰ সব মিলি এইটো এটা বক্ৰ এই বক্ৰটো এডাল ৰেখাখণ্ড এডালৰ ৰেখাখণ্ড কিন্তু এডাল ৰেখাখণ্ড নহয় সেইকাৰণে কৈছে বক্ৰ এডালৰ কোনো অংশ ৰেখাখণ্ড হ'ব পাৰে হয় পাৰে গতিকে এইটো শুদ্ধ বন্ধ বক্ৰৰ এটা বহিৰ্ভাগ থাকে আৰু ইয়াক বক্ৰটোৰ ক্ষেত্ৰ বোলা হয় বন্ধ বক্ৰৰ এটা বহিৰ্ভাগ থাকে বন্ধ বক্ৰৰ বহিৰ্ভাগ থাকে এইটো শুদ্ধ আৰু ইয়াক বক্ৰটোৰ ক্ষেত্ৰ বোলে নহয় যেটো অন্তৰ্ভাগ থাকে বক্ৰডালৰ সৈতে অন্তৰ্ভাগকহে ক্ষেত্ৰ বোলে কিন্তু বহিৰ্ভাগক নহয় গতিকে এইটো এইখিনি মিছা এইখিনি ভুল গতিকে এইটো অশুদ্ধ চাবা বন্ধ বক্ৰৰ এটা বহিৰ্ভাগ থাকে মই এটা বন্ধ বক্ৰ আঁকিলো ধৰা এইটোৱে বন্ধ বক্ৰ হয়নে নহয় এই বন্ধ বক্ৰটোৰ এইবিলাক হল বহিৰ্ভাগ এইবিলাক বাহিৰৰ ভাগ এইবিলাক আৰু এইখিনি অন্তৰ্ভাগ ভিতৰ ভাগ এই বক্ৰডালৰ সৈতে এইখিনি যিখিনি ভিতৰ ভাগ আছে এই ভিতৰ ভাগক কি কয় ক্ষেত্ৰ বুলি কয় কিন্তু বহিৰ্ভাগক ক্ষেত্ৰ বুলি নকয় ভিতৰ ভাগক কয় অৰ্থাৎ অন্তৰ্ভাগক ইয়াত লিখিছে বহিৰ্ভাগক বক্ৰটোৰ ক্ষেত্ৰ বোলা হয় নহয় এইটো ভুল 6 নম্বৰটো চাবা চিত্ৰ 1 আৰু চিত্ৰ 2 বহুভুজ দুটাৰ ক্ষেত্ৰত শীৰ্ষবিন্দুবোৰৰ নাম লিখা বাহুবোৰৰ নাম লিখা এই দুটা চিত্ৰ দিয়া আছে ইয়াত শীৰ্ষবিন্দুবোৰৰ নাম লিখিব লাগে আৰু বাহুবোৰৰ নাম লিখিব লাগে আমি তোমালোকে এইটো লিখিব পাৰিবা চিত্ৰ 1ত ইয়াত শীৰ্ষবিন্দু কি আছে এ বি চি ডি আৰু চিত্ৰ 2 শীৰ্ষবিন্দু এইটো চিত্ৰত পি কিউ আৰ এছ টি ইউ হয়নে পি কিউ আৰ এছ টি ইউ এইকেইটা শীৰ্ষবিন্দু পি কিউ আৰ এছ টি ইউ আৰু আছে আমি শীৰ্ষবিন্দু পালো এইটো হল বাহুবোৰৰ নাম লিখা চিত্ৰ 1ত বাহু কোনবিলাক আছে এইটো চিত্ৰত বাহু এ বি বি চি চি ডি আৰু ডি এ তোমালোকে লিখিবা এ বি তাৰপিছত বি চি চি ডি ডি এ এইটো হল চিত্ৰটোত ইয়াত কি বাহু আছে এ পি কিউ লিখিলা কিউ আৰ আৰ এছ এছ টি
TU UP গতিকে এইকেইডাল বাহু তাৰপিছত নেক্সট কুৱেশ্যনটো কি আছে 3 নম্বৰ কৰ্ণবোৰৰ নাম লিখা কৰ্ণবোৰৰ নাম এই চিত্ৰটোত তুমি চোৱা এই চিত্ৰটোত কৰ্ণ কোনবিলাক দুডালে কৰ্ণ আছে AC আৰু BD বা DB গতিকে আমি কৰ্ণ চিত্ৰ 1ত কৰ্ণ হৈছে AC মই একেবাৰে লিখিছো দুটা চিত্ৰৰ AC BD হল তাৰপিছত এইটো চিত্ৰত কৰ্ণ কি আছে তুমি পিৰ পৰা ষ্টাৰ্ট কৰা PR PS PT P হৈ গল এবাৰ হা Q QS QT QU Q হল এতিয়া হা RT RU তাৰপিছত আহা RP আমি RP লিখিব নালাগে কাৰণ আমি PR লিখিছো ইতিমধ্যে PR লিখিছো এটো হৈ গল নেক্সট SU লিখিব পৰা SU তাৰপিছত SP লিখিব নালাগে আমি PS লিখিছো SQ লিখিব নালাগে আমি QS লিখিছো এতিয়া আহা TP লিখিব নালাগে আমি লিখিলো কাৰণ আমি PT লিখিছো আগতে তাৰপিছত TQ এটো লিখা হৈছে TR লিখা হৈছে অৰ্থাৎ RT লিখা হৈছে হল ঠিক তেনেদৰে US লিখা হৈছে UR লিখা হৈছে RS বা UQ লিখা হৈছে বাইরে যিকিনো আমি কেইডাল পালো কৰ্ণ 1 2 3 4 5 6 7 8 9 আমি ইয়াতে কৰ্ণ পালো 9 ডাল আৰু ইয়াতে দুডাল পাইছো এতিয়া এটো মানে সুধিছে চিত্ৰ 1ত কৰ্ণৰ সংখ্যা কিমান চিত্ৰ 1ত কৰ্ণৰ সংখ্যা দুডাল পাইছো গতে 2 হ'ব গতিকে এটো ইয়াৰে এ নম্বৰ উত্তৰটো কি হ'ব দুডাল আৰু বি নম্বৰ উত্তৰটো কি হ'ব আমি 9 ডাল পাইছো হয় না 9 ডাল আমি যদি সেই সূত্ৰটো যদি কৰিছো চাবাচোন তোমালকে ইয়াত বাহু কিমান ডাল ইয়াত বাহু 4টা আছিল 1 2 3 4 4 ডাল বাহু গতিকে 4 হ'ব 4 তাৰ পিছত 4 - 3 ডিভাইডেড বাই 2 2 বাৰ কাটিলো এটো কি হ'ব 2 পূৰণ 4 পৰা 3 গলে 1 গতিকে 2 1 গুণ 2 তাৰ মানে কৰ্ণ প্ৰথম চিত্ৰত যেটো 4 ডাল বাহু আছিল গতে কৰ্ণ 2 আমি 2 পাইছো এটো 2 পাইছো হয়নে আৰু দ্বিতীয় চিত্ৰত কৰ্ণ আমি 9 ডাল পাইছো ইয়াত বাহু কিমানটা আছিল PQ QR এন্ডৰে 1 2 3 4 5 6 ডাল বাহু আছিল গতিকে আমি যদি 6 লিখো 6 পূৰণ 6 - 3 divided by 2 অৰ্থাৎ n * n - 3 divided by 2 হেতু সূত্ৰত আমি বহাই দিলে এটো পাম 2 ৰে 6 কাটিলে 3 বাৰ গতিকে 3 থাকিল 3 পূৰণ 6 পৰা 3 গলে 3 সমান 9 হল গতিকে আমি এটো সূত্ৰ ব্যৱহাৰ কৰি আমি কৰ্ণৰ সংখ্যা অতি সহজে উলিয়াব পাৰো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া ভিডিওটো মই ইমানতে সামৰিম যিকল ছাত্ৰ-ছাত্ৰী আজি ভিডিওটো নতুনকৈ চাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিওবোৰ পাই থাকা এতিয়া ভিডিওটো চোৱাৰ বাবে ধন্যবাদ